Good morning students. Once again welcome back to the class. Last class আমি তোমালকৰ পাঠ্যপুথিত থকা চন্দ্ৰশেখৰ ভেংকটৰামন এই চ্যাপ্টাৰটোৰ বিষয়ে ডিসকাস কৰিছিলো লগতে চ্যাপ্টাৰটোৰ কোৱেশ্চন আনসাৰ খিনিও আমি সলভ কৰিলো আজি আমি তোমালকৰ পাঠ্যপুথিত থকা কনকলতা আৰু পঞ্চতন্ত্ৰৰ সাধু এই দুটা পাঠৰ ৰিভিজন কৰিম পুৱা কবিতাটো যেহেতু তেনে সহজ গতিকে সেই চ্যাপ্টাৰটো আমি আকৌ ৰিপিট নকৰো তোমালোকে নিজে থৰলি পঢ়িবা পয়েমটো লাৰ্ন কৰিবা PT1 এক্সামত পয়েম লিখিবলৈ আহি যাব পাৰে আৰু ক্লাছটোৰ ষ্টাৰ্টিংতে কৈ থওঁ নেক্সট ক্লাছত আমি RDHৰ অলৰেডি ৰিডিং আৰু ডিক্টেশ্যন হেণ্ডৰাইটিং হৈ গৈছে ডিক্টেশ্যন বাকি ৰৈ গৈছে আমি সেই ডিক্টেশ্যন টেষ্টটো সম্পূৰ্ণ কৰিব লাগিব গতিকে তোমালোকে নিজকে মেণ্টেলি প্ৰিপেয়াৰ কৰি ৰাখিবা ওকে এতিয়া বলাচোন আমি প্ৰথমে কনকলতা পঞ্চতন্ত্ৰৰ সাধু পাঠটো ৰিভাইজ কৰিলো তাৰ কি পইণ্টখিনি আৰু লগতে কোৱেশ্চন আনসাৰখিনিও পঞ্চতন্ত্ৰৰ সাধুটোত আমি প্ৰথমে পাইছিলো যে দাক্ষিণাত্যত মহিলাৰূপ নামৰ এখন ৰাজ্য আছিল সেই ৰাজ্যখনৰ ৰজাৰ নাম আছিল অমৰ শক্তি খুব গুণী জ্ঞানী দানী দয়ালু আৰু বীৰ যোদ্ধা আছিল তেখেতৰ তিনিজন পুত্ৰ আছিল বহুশক্তি উগ্ৰশক্তি আৰু অনন্ত শক্তি ৰজা যিমানেই জ্ঞানী দয়ালু দানী বীৰ আছিল পুতেকত কিন্তু সমানেই মূৰ্খ আছিল আৰু হেহে ৰজাৰ মনত খুব দুখ তেওঁ চিন্তিত হৈ পৰিছিল যে এই মূৰ্খ পুত্ৰ তিনিজনৰ হাতত নিজৰ মৰমৰ ৰাজ্যখন নিজৰ মৰমৰ প্ৰজাসকলক কেনেকৈ দায়িত্বভাৰ অৰ্পণ কৰি থৈ যাব আৰু সেইকাৰণে কি কৰিলে ৰজাই লৰাহতক পঢ়াবৰ বাবে বিভিন্ন শিক্ষক নিযুক্ত কৰিছিল কিন্তু লৰাহতে শিক্ষকৰ ওচৰে নাচাপে আৰু সিহঁতি বিভিন্ন বুদ্ধিৰে শিক্ষকসকলক ভয় দেখুৱাই খেদাই পঠিয়ায় আৰু দিনবোৰ এনেকৈ পাৰ হৈ গৈ আছিল লৰা তিনটাও লাহে লাহে ডাঙৰ হৈ গৈ আছিল দিনে ৰাতি চিন্তা কৰিও পাৰ নাপাই দিন ৰজাই মন্ত্ৰীসকলক মাতি আনি ক'লে যে মন্ত্ৰীসকল মই এখন ডাঙৰ ৰাজ্যৰ ৰজা মোৰ ধন দৌলত অজস্ৰ আছে কিন্তু আপোনালোকে দেখিছে প্ৰজাসকলো সুখে শান্তিৰে বাস কৰিছে কাৰো মনত কোনো দুখ নাই কিন্তু ইমান এখন সুখী ৰাজ্যৰ ৰজা হৈ মোৰ মনত তিল মাত্ৰ সুখ নাই আৰু কাৰণটো হ'ল তেওঁৰ মূৰ্খ পুত্ৰসকল ইয়াকে কৈ ৰজা কিছু সময় ৰল তেতিয়া মন্ত্ৰীসকলৰ খুব বেয়া লাগিল আৰু মন্ত্ৰীসকলৰ মাজৰে এজন মন্ত্ৰীয়ে মাত লগালে যে মহাৰাজ পঢ়িবলগীয়া শাস্ত্ৰ বহুত আছে সময় কম গতিকে এই আটাইবোৰ শাস্ত্ৰ পঢ়িবলৈ গ'লে সময় বহুত লাগিব আৰু তেতিয়া তেখেতে ক'লে যে মই এজন পণ্ডিতক জানো আৰু সেই পণ্ডিতজনে হয়তো ৰাজকুমাৰসকলক জ্ঞানী আৰু বিদ্বান কৰি তুলিব খুব কম সময়ৰ ভিতৰতে আৰু এই বুলি কৈ তেখেতে বিষ্ণু শৰ্মাৰ কথা ক'লে বিষ্ণু শৰ্মা নামৰ এজন পণ্ডিত আছিল আৰু বিষ্ণু শৰ্মাক বিচাৰি আনি অৱশেষত মতাই আনি ৰাজকুমাৰহঁতৰ শিক্ষাৰ দায়িত্ব অৰ্পণ কৰা হ'ল তেতিয়া ৰজাই বিষ্ণু শৰ্মাক দেখা মাত্ৰকে ক'লে যে আপুনি মোৰ পণ্ডিত প্ৰবৰ আপুনি মোৰ ৰাজকুমাৰ কেইজনক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলক শাস্ত্ৰজ্ঞ কৰি তুলক আৰু তাৰ বিনিময়ত যদি আপোনাক যিমান ধন সোণ ঐশ্বৰ্য লাগে মই দিবলৈ সাজু আছো ৰজাৰ কথা শুনি পণ্ডিত বিষ্ণু শৰ্মাৰ খুব খং উঠিল কিন্তু নিজকে তেখেতে নিজৰ খংটো সামৰি পেলাই ক'লে যে মই বিদ্যা বিক্ৰী কৰিবলৈ অহা নাই মোৰ এই 80 বছৰীয়া জীৱনত অৰ্থৰ প্ৰতি কোনো অৰ্থ মানে হ'ল টকা গতিকে টকাৰ প্ৰতি মোৰ মনত কোনো লোভ নাই আৰু মোৰ প্ৰয়োজনো নাই কিন্তু মই আপোনাৰ অনুৰোধ প্ৰত্যাখ্যান মানে মই আপোনাৰ অনুৰোধ ৰাখিম না নকৰোঁ আৰু মই সিহঁতক 6 মাহৰ ভিতৰতে শাস্ত্ৰজ্ঞ কৰি তুলিম বুলি তেওঁ কথা দিলে তাৰপিছত পিছদিনা যেতিয়া বিষ্ণু শৰ্মা সিহঁতক পঢ়াবলৈ গৈ দেখিলে যে পঢ়া কোঠালি খুব সুন্দৰকৈ পৰিষ্কাৰ পৰিপাটিকৈ সজাই ৰখা হৈছে যাতে ৰাজকুমাৰসকলৰ পঢ়াত মন বহে কিন্তু আৰু ৰাজকুমাৰসকলো তাতে বহি বিষ্ণু শৰ্মাৰ কাৰণে প্ৰতীক্ষা কৰি আছিল আৰু সিহঁতৰ মনত আকৌ খং উঠিল যে আকৌ কোন আহিল আমাক পঢ়াবৰ বাবে আৰু বিষ্ণু শৰ্মাই সোমাই গৈ গোটেই কোঠাটো ভালদৰে নিৰীক্ষণ কৰি ৰাজকুমাৰসকলক ক'লে যে মিত্ৰসকল মই তোমালোকক পঢ়াবলৈ অহা নাই মই মাত্ৰ কথাহে পাতিম কিন্তু আমি ইয়াত কথা নাপাতো হওক গছজোপাৰ তলত গৈ কথা পাতিম ব'লা বুলি লগ ধৰিলে আৰু বিষ্ণু শৰ্মাই ৰাজকুমাৰ কেইজনক লগত লৈ গছৰ তলত বহিল তেওঁ ৰাজকুমাৰসকলক বিভিন্ন কাহিনী ক'বলৈ ধৰিলে এই কাহিনীবিলাকৰ জৰিয়তে আচলতে তেওঁ অৰ্থনীতি সমাজনীতি ৰাজনীতি আদিৰ জ্ঞান দিবলৈ ধৰিলে আৰু ৰাজকুমাৰসকলেও ভাবিলে যে তেওঁলোকক বিষ্ণু শৰ্মাই বিভিন্ন কাহিনীহে কৈ আছে গতিকে সিহঁতেও খুব আমোদ পাই কাহিনীবিলাক শুনিবলৈ ধৰিলে আৰু কাহিনীৰ চলেও সিহঁতি বিভিন্ন শিক্ষা লাভ কৰিবলৈ ধৰিলে
আৰু এই দৃশ্য দেখি ৰজা প্ৰথমে আচৰিত হ'ল। পঢ়াৰ কথা ক'লে পলাই ফাট মৰা ল'ৰাকেইটাই যে ইমান একান্ত মনেৰে বিষ্ণু শৰ্মাৰ কথা শুনি আছে, সেই কথাটো তেওঁ খুব আচৰিত হ'ল আৰু লগতে সমানেই সুখীও হ'ল। কাহিনীখিনি ইমানেই, আৰু সময়ত বিষ্ণু শৰ্মাই কথা দিয়াৰ মতেই 6 মাহৰ ভিতৰত ৰাজকুমাৰ কেইজনক শাস্ত্ৰজ্ঞ আৰু পণ্ডিত কৰি তুলিলে, যাতে তেওঁলোকে ভৱিষ্যতে মহিলাৰূপ ৰাজ্যৰ সুৰজা হিচাপে, সুপ্ৰশাসক হিচাপে বিবেচিত হ'ব পাৰে। তাৰপিছত এতিয়া আহিলে পঞ্চতন্ত্ৰৰ সাধু। এই পাঠটোৰ যিটো নাম, সেই নামটোৰ গুৰুত্ব। এতিয়া বিষ্ণু শৰ্মাই ৰাজকুমাৰসকলক যিবিলাক কাহিনী কৈছিল, সেই কাহিনীবিলাককেই একেলগ কৰি আমি পঞ্চতন্ত্ৰৰ নাম দিয়া হ'ল। এই সাধুবিলাক আছিল 5 ধৰণৰ। গতিকে সেই 5 ধৰণৰ সাধুবিলাকৰ নাম অনুসৰিয়েই এই সাধুবিলাকৰ নাম দিয়া হ'ল পঞ্চতন্ত্ৰৰ সাধু। আৰু এই পঞ্চতন্ত্ৰ হ'ল 5 প্ৰকাৰৰ শিক্ষা আছিল: মিত্ৰভেদ, মিত্ৰপ্ৰাপ্তি, মিত্ৰলাভ, কাকোলকীয় আৰু অপৰীক্ষিত কাৰকম। এই 5 ধৰণৰ সাধুৰ কাহিনীবিলাকেই হ'ল 5খন তন্ত্ৰ, আৰু সেই 5খন তন্ত্ৰৰ সাধুবিলাকক আমি কওঁ পঞ্চতন্ত্ৰৰ সাধু। অলৰাইট, গতিকে তোমালোকে নিশ্চয় গম পালা এই পঞ্চতন্ত্ৰৰ সাধুবিলাক ক'ত সৃষ্টি হৈছিল আৰু কোনে আৰম্ভ কৰিছিল। এই পঞ্চতন্ত্ৰৰ সাধুবিলাকৰ উৎপত্তি হৈছিল ভাৰতবৰ্ষত, আৰু ইয়াৰ স্ৰষ্টা আছিল বিষ্ণু শৰ্মা নামৰ সেই পণ্ডিতগৰাকী। এই পঞ্চতন্ত্ৰৰ কাহিনীসমূহ গোটেই সমগ্ৰ পৃথিৱীতেই বিখ্যাত, আৰু বেলেগ বেলেগ ভাষালৈ অনুবাদ কৰা হৈছে, ট্ৰান্সলেট কৰা হৈছে। পঞ্চতন্ত্ৰৰ কাহিনীবোৰ এনে শুৱলা যে বহু শতক, তাৰমানে চেঞ্চুৰী, বহুবিলাক চেঞ্চুৰী ধৰি আজিলৈকে এই সাধুবিলাক প্ৰচলিত হৈ আহিছে আৰু জনপ্ৰিয় হৈও আহিছে। চ' ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে হ'ল পঞ্চতন্ত্ৰৰ সাধু পাঠটিৰ মেইন কনচেপ্ট, কি পইণ্ট। কুৱেশ্যন আনচাৰখিনি মই তোমালোকক আকৌ দি দিম PDF-ত। তোমালোকে যদি কোনোবাই নকৰাকৈ ৰৈ গৈছিল কিবা প্ৰশ্ন, তেতিয়াহ'লে সেইখিনি ছল্ভ কৰি ল'বা, আৰু কিবা যদি ভুলক্ৰমে কিবা কুৱেশ্যন নকৰাকৈ থাকি গৈছে, তেতিয়াহ'লে মোক নিশ্চয় জনাবা, যাতে আমি নেক্সট ক্লাছত সেইখিনি সম্পূৰ্ণ কৰি ল'ব পাৰোঁ। এতিয়া ব'লাচোন আমি কনকলতা পাঠটোৰনো কি আছিল কাহিনীটো, বা মেইন কনচেপ্টটো কি আছিল, সেইটো আকৌ এবাৰ ৰিভাইজ কৰি লওঁ। অ'কে, কনকলতা পাঠটোত আমি প্ৰথমে পাইছিলোঁ যে কনকলতা পাঠটো যিহেতু এখন নাটক, গতিকে আমি আৰম্ভণিতে পাইছিলোঁ যে মঞ্চ মানে হ'ল ষ্টেজ, ষ্টেজৰ 2টা মূৰে 2খনমান বেঞ্চ আৰু এখন চকী আছিল, আৰু বেঞ্চত কেইজনমান ল'ৰা ছোৱালীয়ে বহি কিবা কথা পাতি আছিল। আৰু ষ্টেজৰ আনটো মূৰত দেখা গৈছিল পুলিচ থানা এখনৰ পুলিচ ষ্টেচনৰ এটা অংশ, আৰু থানাৰ ওপৰত এখন ব্ৰিটিছ পতাকা ওলমি আছিল, আৰু মঞ্চৰ মাজৰ চোৱা সম্পূৰ্ণৰূপে খালী আছিল। তেতিয়া কেইজনমান ল'ৰা ছোৱালীয়ে তাতে বহি পেলাই কিবা এটা আলোচনা কৰি আছিল, আৰু সেইটো সময়তে কি হ'ল, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এজন মানুহ মঞ্চলৈ সোমাই আহিল। এতিয়া এই পাঠটোত জ্যোতিপ্ৰসাদ আগৰৱালাক জ্যোতি ককাইদেউ বুলি সম্বোধন কৰা হৈছে, আৰু সেইখিনি সময়ত ল'ৰা ছোৱালীহঁতে এটা গান গুণগুণাই প্ৰেক্টিছ কৰি আছিল। সেই গানটো আছিল লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, এই গীতটি। আৰু সেই সময়তে আকৌ এজনী ছোৱালী আহিল, সেই ছোৱালীজনীৰ নামটো হ'ল কনকা বা কনকলতা বৰুৱা। আমি পাইছিলোঁ যে কনকলতা বৰুৱাৰ ঘৰ আছিল বৰঙাবাৰীত, গহপুৰৰ বৰঙাবাৰীত, আৰু কনকলতা আছিল সেই সময়ৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় আন্দোলনকাৰী। আৰু লগে লগে জ্যোতিপ্ৰসাদ আগৰৱালা সোমাই অহাৰ লগে লগে গানৰ কথা চলিলে, তেওঁলোকে গানটো আকৌ শুনিব খুজিলে। তাৰপিছত তেওঁ ক'লে যে মৃত্যু বাহিনীৰ কথা ক'লে, আৰু তোমালোকৰ নিশ্চয় মনত আছে আগৰ ক্লাছত আমি যেতিয়া ডিছকাছ কৰিছিলোঁ, আমি পাইছিলোঁ যে মৃত্যু বাহিনী হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত গঢ়ি উঠা এটা আন্দোলনকাৰী দল, আৰু সেই দলটোৰ গুৰুত্বটো এই যে সেই দলত যিসকল আন্দোলনকাৰীয়ে অংশগ্ৰহণ কৰে, তেওঁলোকে তাৰমানে দেশৰ কাৰণে, স্বদেশৰ স্বাধীনতাৰ কাৰণে মৰিবলৈকো সাজু থকা, আৰু সেয়েহে ইয়াৰ নাম হ'ল মৃত্যু বাহিনী, যি দেশৰ কাৰণে মৰিবলৈও নিজকে সাজু কৰি তুলিছে, প্ৰস্তুত কৰি তুলিছে। আৰু এই মৃত্যু বাহিনীৰ নেতৃত্ব দিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। তেওঁৰ নেতৃত্বতেই এই মৃত্যু বাহিনীত অসমৰ বিভিন্ন মানুহে যোগদান কৰিছিল, আৰু এই মৃত্যু বাহিনীতে যোগ কৰিব খুজিছিল কনকলতা বৰুৱাই।
তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই কনকলতাক বুজাইছিল যে তুমি যিহেতু আন্দোলনৰ সক্ৰিয় আন্দোলনকাৰী গতিকে তোমাৰ খুব প্ৰয়োজন আছে আৰু তুমি মৃত্যুবাহিনীত যোগদান কৰিব নালাগে কিন্তু কনকলতা আছিল খুব আকুৰগুজ তাইৰ নিজৰ ৰাজ্যখনৰ প্ৰতি নিজৰ দেশৰ প্ৰতি ভাল পোৱা ভাৱ ইমানেই আছিল যে তাই জেদ ধৰি কৈছিল যে হয় কৰিম নহয় মৰিম তাৰ মানে আমি যদি স্বাধীনতা হয় আনিম আৰু নহয় নিজকে আত্মবলিদান দিম নিজৰ স্বদেশৰ কাৰণে নিজৰ স্বদেশৰ স্বাধীনতাৰ কাৰণে তাৰ পিছত কথা অনুসৰিয়ে কাম হ'ল মৃত্যুবাহিনীয়ে আগবাঢ়ি গ'ল গহপুৰ থানা অভিমুখে গহপুৰ থানাত থকা ব্ৰিটিছৰ পতাকা আঁতৰাই নিজৰ ত্ৰিৰংগা পতাকাখন উত্তোলন কৰিবৰ বাবে আৰু তেতিয়া থানাত থকা বিভিন্ন দাৰোগাসকলে তেওঁলোকক বাধা দিলে আৰু হুংকাৰ দিলে যে যদিহে তেওঁলোক আৰু এখোজো আগবাঢ়ি আহে তেতিয়াহ'লে গুলীচালনা কৰা হ'ব কিন্তু ব্ৰিটিছৰ সেই ধমকি লৈ ভয় নাখায় তেওঁলোকে আগবাঢ়ি গ'ল মৃত্যুবাহিনী আগবাঢ়ি গ'ল আৰু তেওঁলোকে সেই দাৰোগাজন যিহেতু এজন অসমীয়া ব্যক্তি আছিল গতিকে সেই দাৰোগাজনক ক'লে যে আপুনি জানো অসমীয়া নহয় আপোনাৰ জানো ব্ৰিটিছৰ তলত থাকিবলৈ অলপো ইচ্ছা আছে গতিকে আপুনি যদি অসমীয়া হয় প্ৰকৃত অসমীয়া তেতিয়াহ'লে আপুনি আঁতৰি দিয়ক আমি আমাৰ দেশৰ ত্ৰিৰংগাৰ পতাকাখন আঁৰি দিওঁ কিন্তু দাৰোগাসকলে নুশুনিলে আৰু কনকলতা মুকুন্দ কাকতিকে প্ৰমুখ কৰি অন্যান্য আন্দোলনকাৰী দল যেতিয়া আগবাঢ়ি গ'ল তেতিয়া পুলিচে গুলীচালনা কৰিলে আৰু সেই গুলীতেই কনকলতা বিদ্ধ হ'ল তাৰমানে গুলী কনকলতাৰ বুকু ভেদ কৰি গ'ল আৰু কনকলতাৰ হাতত ধৰি থকা পতাকাখন যেতিয়া পৰি যাব খুজিছিল তেতিয়া মুকুন্দ কাকতিয়ে হাত পাতি ধৰিলে আৰু তেওঁলোকে অৱশেষত বহুকেইজনে নিজৰ আত্মবলিদান দিলে তেওঁলোকে শ্বহীদ হ'ল দেশৰ নামত কিন্তু তেওঁলোকৰ আন্দোলনৰ উদ্দেশ্যও সফল হ'ল গহপুৰ থানাত ব্ৰিটিছৰ পতাকা আঁতৰাই নিজৰ দেশৰ ত্ৰিৰংগা পতাকাখন তেওঁলোকে উত্তোলন কৰি পেলাই নিজৰ জয় সাব্যস্ত কৰিলে এয়াই হ'ল কনকলতা পাঠটোৰ মেইন কনচেপ্টখিনি তোমালোকে এইখিনি মনত ৰাখিবা লগতে চেপ্টাৰটোৰ খুব ডিটেইলছত থৰলি পঢ়িবা কাৰণ PT1 এক্সামত তোমালোকৰ ইনচাইট কুৱেশ্যনে সৰহভাগ থাকিব গতিকে থৰলি পঢ়িবা আৰু কুৱেশ্যন আনচাৰখিনি মই তোমালোকক PDF-ত দি দিম সেইখিনি তোমালোকে আকৌ এবাৰ চেক কৰিবা ক'ৰবাত কিবা ৰৈ গৈছে নেকি আৰু কিবা কাৰণত যদি ক'ৰবাত কিবা কুৱেশ্যন নকৰাকৈ থাকি গৈছে তেতিয়াহ'লে মোক জনাবা নেক্সট ক্লাছত যাতে আমি সেইখিনি ৰিভাইজ কৰি সম্পূৰ্ণ কৰিব পাৰোঁ আৰু ডিক্টেশ্যন টেষ্টৰ কথা নাপাহৰিবা যিহেতু নেক্সট ক্লাছত আমি কণ্ডাক্ট কৰিম গতিকে মেণ্টেলি নিজকে প্ৰিপেয়াৰ কৰি ৰাখিবা আৰু তোমালোকে পিছত আকৌ সুধি নাথাকিবা যে কোনটো চেপ্টাৰৰ পৰা আহিব ডিক্টেশ্যন টেষ্ট ইজ টেষ্ট তোমালোকৰ PT1-ৰ চেপ্টাৰৰ ক'ৰবাৰ পৰা আহি যাব এটা পেৰাগ্ৰাফ লিখিবৰ কাৰণে তোমালোকে সেইকাৰণে ৰেডি হৈ থাকিবা অ'কে চ' আজিলৈ তেতিয়াহ'লে ক্লাছটো আমি ইমানতে সামৰিছোঁ নেক্সট ক্লাছত পুনৰ লগ পাম আজিলৈ থেংক ইউ